নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান ৰাজ্যবাসী। এইবাৰ ৰাজ্যত প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ ঠায়ে ঠায়ে হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 5 দিনলৈ ৰাজ্যত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পুনৰ ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি। এইবাৰ প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ গতিবেগত আহি আছে প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড বৰষুণ ধুমুহাই জোকাৰিব ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। অহা 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে ৰাজ্যৰ 9গৰাকীকৈ ইউটিউবাৰ। অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰি বিপদত পৰিছে ৰাজ্যৰ একাংশ ইউটিউবাৰ আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এই 9গৰাকী ইউটিউবাৰ। ৰাজ্যৰ 9গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে থানাই থানাই গোচৰ ৰুজু। অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰি বিপদত ৰাজ্যৰ একাংশ ইউটিউবাৰ। ধনৰ লোভত যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ ইউটিউবাৰৰ বিৰুদ্ধে। টকাৰ বাবেই যুৱ প্ৰজন্মক অনলাইন জুৱা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ অভিযোগ এইসকলৰ বিৰুদ্ধে। উল্লেখযোগ্য যে ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অনলাইন জুৱা আৰু যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে অনলাইন জুৱা খেলে। দক্ষিণ কামৰূপৰ সন্তুলিত এই সন্দৰ্ভত অসমৰ 9গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাৰ। অনলাইন জুৱা খেল খেলিবলৈ প্ৰৰোচনা কৰাৰ বাবেই এজাহাৰ দাখিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ। ইউটিউবাৰ ইনজামামুল হক, পাছান আলী, ৰহিবুল, আৰিফুজ্জামান, ইলিমা বেগম, টুটু খান, ছানিদুল ইছলাম, নাজিমুল হক আৰু হাছানুল হকৰ বিৰুদ্ধে সন্তুলি আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ। আৰু অসম আৰক্ষীক এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নুৰ আলম খানে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শিক্ষাৰ্থীসকলে কৰিব লাগিব এটা বিশেষ গুৰুত্বপূৰ্ণ কাম। নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু এই নিৰ্দেশনা অনুসৰি 30 জুনৰ পৰা মুকলি হ'ব seva-service.in পৰ্টেল। আৰু এই পৰ্টেলত বাধ্যতামূলকভাৱে আপলোড কৰিব লাগিব প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ। প্ৰথম পৰ্যায়ত আপলোড কৰিব লাগিব প্ৰথম গোট পৰীক্ষাৰ নম্বৰ। মেট্ৰিকত অৱতীৰ্ণ হ'বলৈ নৱম শ্ৰেণীত প্ৰাপ্ত সকলো নম্বৰ দাখিল কৰাটো বাধ্যতামূলক। দশম শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰাসকলেও দাখিল কৰিব লাগিব নৱম শ্ৰেণীত প্ৰাপ্ত নম্বৰসমূহ। সংশ্লিষ্টসকলে বিগত বৰ্ষত লাভ কৰা নম্বৰ হ'লেও কৰিব লাগিব আপলোড। নৱম শ্ৰেণীৰ প্ৰাপ্ত নম্বৰ দাখিল নকৰা শিক্ষাৰ্থীয়ে পূৰণ কৰিব নোৱাৰিব মেট্ৰিকৰ প্ৰপত্ৰ। লগতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব ঐচ্ছিক বিষয়। প্ৰথম গোট পৰীক্ষাৰ পূৰ্বেই শিক্ষাৰ্থীসকলে কৰিব পাৰিব বিষয় সলনি। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতৰ মহাকাশ গৱেষণাত নৱতম সংযোজন। ব্যক্তিগত সংস্থাৰ উদ্যোগত এইবাৰ 3D প্ৰিণ্টেড ৰকেটৰ সফল উৎক্ষেপণ। নতুন ষ্টাৰ্টআপ কোম্পানী অগ্নিকুল কসমছৰ দেশত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সংস্থাটোৱে নিজাকৈ মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰিছে আৰু এই সফল পৰীক্ষাৰ পাছত তেওঁলোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীৰ মতে আজি সমগ্ৰ ভাৰতবৰ্ষই গৌৰৱ অনুভৱ কৰিছে। চেন্নাইস্থিত এই ষ্টাৰ্টআপে নিৰ্মাণ কৰিছে 3D প্ৰিণ্টেড ছেমি ক্ৰাইজেনিক অগ্নিবাণ ৰকেট। শ্ৰীহৰিকোটাৰ লঞ্চ পেডৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় এই ৰকেট। বৃহস্পতিবাৰে কোনো ধৰণৰ লাইভ ষ্ট্ৰীমিং নোহোৱাকৈয়ে এই পৰীক্ষামূলক মুকলি কৰা হয়। এই সাফল্যৰ বাবে ইছৰোৱে অগ্নিকুল কসমছক অভিনন্দন জনায়। তেওঁলোকে কয় যে এয়া এক বৃহৎ মাইলৰ খুঁটি।
সেমি ক্রাইজেনিক লিকুইড ইঞ্জিন ভিত্তিক রকেটৰ প্ৰথম নিয়ন্ত্ৰিত উৰণ দেশৰ বাবে এক ডাঙৰ কথা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীলৈ ভাল খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব বিদ্যালয়ৰ অতিৰিক্ত প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া। 2020 BTR চুক্তি অনুসৰিয়েই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। নিৰ্বাচনী আচৰণবিধি উপলি যোৱা মাত্ৰই চূড়ান্ত হ'ব সিদ্ধান্ত। প্ৰাদেশিকীকৰণ কৰা হ'ব BTCৰ বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান। BTCৰ অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত। প্ৰয়োজনত সংশোধন কৰা হ'ব 2017 প্ৰাদেশিকীকৰণ আইন। শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনালে এই কথা। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ জৰুৰী ঘোষণা। এতিয়াৰ পৰা সাব ইন্সপেক্টৰ হ'ব নোৱাৰিব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। ৰাজ্যত বৰ্তমান কিমানখন আৰক্ষী থানাৰ দায়িত্বত আছে সাব ইন্সপেক্টৰ, এই সকলো তথ্য লাগে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ক। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে। এতিয়াৰ পৰা সাব ইন্সপেক্টৰ হ'ব নোৱাৰিব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সকলো আৰক্ষী অধীক্ষকলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। বৰ্তমান ৰাজ্যৰ কিমানখন আৰক্ষী থানাৰ দায়িত্বত আছে সাব ইন্সপেক্টৰ, এই সকলো তথ্য লাগে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ক। সকলো থানাত এতিয়াৰ পৰা নিযুক্ত কৰিব ইন্সপেক্টৰ OC। বৰ্তমান ৰাজ্যৰ প্ৰায় 70খন আৰক্ষী থানা চম্ভালিছে সাব ইন্সপেক্টৰে। আৰক্ষী থানাসমূহত গোচৰৰ সংখ্যা বঢ়া, ডিজিটেল অপৰাধৰ হাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ। পৰৱৰ্তী খবৰ, হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকৰ বিবাহ বৈধ নহয়। মুছলিম আইনেও এনে বিবাহক নিদিয়ে মান্যতা। হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি এই মন্তব্য হাইকোৰ্টৰ। হিন্দু যুৱতীৰে মুছলমান যুৱকৰ বিবাহ বৈধ নহয়। মুছলমান আইনেও এনে বিবাহক মান্যতা নিদিয়ে। মুছলিম পাৰ্চনেল ল'ত এনে বিবাহত আছে নিষেধাজ্ঞা। এক গোচৰ সন্দৰ্ভত এই মন্তব্য মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 16জনকৈ যাত্ৰীৰ, লগতে আহত হৈছে 20জনৰো অধিক যাত্ৰী। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ বাছ দুৰ্ঘটনাত 16জন লোকৰ কৰুণ মৃত্যু হৈছে আৰু লগতে 20জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ। আৰু এই দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে GMCত। জম্মু কাশ্মীৰৰ আখনুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।